বন্ধুসকল আহক আজি আমি আলোচনা কৰিম ইন্ট্ৰাভেনাছ ফ্লুইডৰ বিষয়ে কবিৰে সাধাৰণতে ইন্ট্ৰাভেনাছ ফ্লুইড দুই প্ৰকাৰৰ হয় এটা হৈছে আপোনাৰ ক্ৰিষ্টেলয়েড আনটো হৈছে কলয়েড এটা ক্ৰিষ্টেলয়েডৰ ভিতৰত কি কৰিব আপোনালোক এই ভিডিঅ'ৰ যোগেদি মই সবিশেষ দেখাবলৈ যত্ন কৰিম আহক ইন্ট্ৰাভেনাছ ফ্লুইডৰ সাধাৰণতে যেটো ক্ৰিষ্টেলয়েড আছে ক্ৰিষ্টেলয়েড কৰিব 0.9% সোডিয়াম ক্লোৰাইড ৰিংগাৰ্ছ লেক্টেট ডিএনএছ So, এইখিনি আপোনাৰ হ'ব ক্ৰিষ্টেলয়েড আৰু কলয়েডৰ ভিতৰত পৰিব 0.6% হাইড্ৰক্সি ইথাইল স্টাৰ্চ হিউমেন এলবুমিন 20%. So, এইখিনি হ'ল পাৰ্টস ফ্লুইডৰ পাৰ্টস এই পাৰ্টসৰ ভিতৰত যেটো সোডিয়াম আছে সোডিয়াম 0.9% সেই তিনিটা আৰিত আহিব আপোনাৰ এটা হৈছে 100 ml আহিব এটা হৈছে আপোনাৰ 500 ml আহিব এটা হৈছে 1 লিটাৰত আহিব ঠিক আছে নেক্সট আপোনালোকৰ আহিলে RL আপোনালোকৰ দুটা হেৰিত আহিব এটা হৈছে আপোনাৰ 500 ml এটা হৈছে 1 লিটাৰ এই ফ্লুইডখিনিৰ কথা ক'বলৈ গ'লে আপোনালোকৰ যিখিনি ফ্লুইড আছে এই ফ্লুইডখিনি আপোনালোকৰ তিনিটা ভাগত বিভক্ত এটা হৈছে আইসোটনিক ফ্লুইড কোনবিলাক ফ্লুইডক আমি আইসোটনিক বুলি কওঁ নরমাল সেলাইন 0.9% আইসোটনিক ৰিংগাৰ্ছ লেক্টেট আইসোটনিক ডিএনএছ এইখিনি হৈছে আইসোটনিক নেক্সট হাইপাৰটনিক ফ্লুইড কোনখিনি হাইপাৰটনিক বুলি ক'ব গ'লে 3% NS 3% সোডিয়াম ক্লোৰাইড যেটো হয় হেতু হৈছে আপোনাৰ হাইপাৰটনিক আৰু আপোনাৰ ডেক্সট্ৰছ 25% টো হয় হাইপাৰটনিক এটা হাইপাৰটনিক এটা ফ্লুইড আছে হাইপাৰটনিকটো কোনটো পৰিব আপোনালোকৰ NS 0.45% এইখিনিতে আপোনালোকৰ ক'বলৈ গ'লে এটা ক্ৰিষ্টেলয়েড আৰু কলয়েডৰ কাম কি সাপোজ এটা পেশেন্টৰ অপাৰেশন হৈ আছে মানে পেশেন্টৰ অপাৰেশন হৈ কেনে কি হৈছে ব্লাড লস হৈছে যদি ব্লাড লস হৈছে সাপোজ আমি ধৰি ললো 1 ইউনিট ব্লাড লস হৈছে তেতিয়া হলে যদি আমি ক্ৰিষ্টেলয়েড দিব লাগা হয় 1:3 মানে 1 ইউনিট সাপোজ 1 লিটাৰ বুলি ধৰি লৈছো যদি 1 লিটাৰ ব্লাড লস হয় তেতিয়া হলে পেশেন্টক আমি 3 লিটাৰ NS নাইবা RL ক্ৰিষ্টেলয়েড ফ্লুইড দিব লাগিব তেনে ক্ষেত্ৰত কলয়েডৰ কাম কি হ'ব কলয়েডৰ কাম হ'ব যদি 1 ইউনিট নাইবা সাপোজ ধৰি লৈছো আমি 1 লিটাৰ ব্লাড আমাৰ লস হৈছে তেতিয়া হলে আমি 1 লিটাৰ কলয়েড দিলেই যথেষ্ট ইয়াৰ ৰেচিপি হৈছে 1:1 আজিৰ ভিডিঅ'ত এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম আজিলৈ ধন্যবাদ